পিছত গাড়ী আছে চাই লওক
আমি সমবেত সংগীত পরিবেশন করা আমার তিতাবৰ ব্লক মহিলা কংগ্রেসের দলটিক আমি তিতাবৰ ব্লক কংগ্রেস কমিটির তরফের আন্তরিকভাবে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন করিলো আর খুব কম সময়ের ভিতরতে উপস্থিত থাকা প্রদেশ কংগ্রেস কমিটির সাধারণ সম্পাদক শরীফুর রহমান ডাঙরিয়া আমার মদত উপস্থিত থাকা যোরহাট জেলা কংগ্রেসের সহকারী সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙরিয়া আমার মদত উপস্থিত থাকা গোলাঘাট জেলা কংগ্রেসের সম্মানীয় সভাপতি গোলাপ শইকীয়া ডাঙরিয়া আমার মদত উপস্থিত থাকা প্রদেশ কংগ্রেস কমিটির সম্পাদক অতুল ভানু ডাঙরিয়া আমার মদত উপস্থিত থাকা জ্যেষ্ঠ কংগ্রেস কর্মী প্রাক্তন অধ্যক্ষ গড়গাঁও কলেজের इंडिया से हमार ইয়াৰ পিছতে আমি তিতাবৰ ব্লক কংগ্ৰেছ কমিটিৰ হৈ আমি আমাৰ মৰমৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিছোঁ গতিকে আমি ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলক আগবাঢ়ি গৈ আমাৰ সাংসদগৰাকীক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ মই সমূহ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ Apa keman nomor? Keman nomor? Keman nomor? জনাইছোঁ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লেচন পেগু ডাঙৰীয়াক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি সাধাৰণ সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শৰীফুৰ ৰহমান ডাঙৰীয়াক আমি এখন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি যোৰহাট জিলা কংগ্ৰেছৰ মাননীয় সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে গোলাপ শইকীয়া ডাঙৰীয়া সভাপতি গোলাঘাট জিলা কংগ্ৰেছ আমি তেখেতকো এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ ইয়াৰ পিছতে মাননীয় সাংসদ মহোদয় তেখেতৰ ভাষণ প্ৰদান কৰিব ইয়াৰ পিছত কাৰ্যসূচী চলাই যাবৰ বাবে মাননীয় সভাপতি মহোদয়ক অনুৰোধ জনায় দ্বাৰা আয়োজিত এইখন সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা নাজিৰা সমষ্টিৰ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপস্থিত থকা তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া ইয়াত উপস্থিত থকা প্ৰফেশ্যনেল কংগ্ৰেছৰ সভাপতি বাণী হাজৰিকা ডাঙৰীয়া জিলা কংগ্ৰেছৰ সাধাৰণ জিলা কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছোঁ
ইয়াত যিমানবোৰ আমাৰ দলীয় সতীৰ্থসকল ৰাইজ আহি সম্বৰ্ধনা আগবঢ়াইছে, মই তেওঁলোকৰ প্ৰতি নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যদি আজি এই সময়ত মই তৃতীয়বাৰ সাংসদ হ'বলৈ সুযোগ পাইছোঁ, সেই সুযোগ সকলৰ প্ৰচেষ্টাৰ বাবে, সকলৰ কষ্ট বিনিময়ত, সকলৰ দলৰ প্ৰতি ত্যাগ বলিদান কৰাৰ পিছত আজি এয়া ফলাফল আমি দেখা পাইছোঁ। যদি ৰাইজৰ আশীৰ্বাদ আমাৰ লগত নাথাকিলেহেঁতেন, তেতিয়া কেতিয়াও আমি লোকসভাত যোৰহাটৰ সমষ্টি প্ৰকাশ কৰাৰ সুযোগ নাপালেহেঁতেন। আৰু সেইকাৰণে 2024 চনত লোকসভা নিৰ্বাচনত এই জয় মাত্ৰ কোনো এজন বিশেষ ব্যক্তিৰ জয় নহয়, কোনো এটা বিশেষ দলৰ জয় নহয়, এই জয়টো হৈছে ৰাইজৰ জয়, যোৰহাট লোকসভা সমষ্টি ৰাইজৰ জয় আৰু তিতাবৰ ৰাইজৰ জয়। জয় হৈছে আমালোকৰ স্বাভিমানৰ, জয় হৈছে আমালোকৰ আদৰ্শৰ, জয় হৈছে আমালোকৰ পৰম্পৰা। আমি পৰাজিত কৰিছোঁ সেই শক্তি, যি শক্তি টকা পইচাৰ ওপৰত নিৰ্ভৰ। আমি পৰাজিত কৰিছোঁ সেই শক্তি, যি শক্তি আজি ৰাজনৈতিক গোটেই পৰিৱেশটো চেদিলি বেদিলি কৰি থৈছে। আমি পৰাজিত কৰিছোঁ সেইসকলক, যিসকলে আজি অসমীয়া সংস্কৃতি পৰম্পৰা পাহৰি গৈছে। আৰু সেইকাৰণে আজি এই জয়, ইয়াৰ গুৰুত্ব আগৰ নিৰ্বাচনতকৈ অলপ বেছি। আৰু সেইকাৰণে আমি বাৰম্বাৰ ৰাইজৰ সন্মুখত কৈছোঁ যে আমাৰ কষ্ট শেষ হৈ যোৱা নাই, আমাৰ যাত্ৰা শেষ হৈ যোৱা নাই, আমাৰ যাত্ৰা মাত্ৰ আৰম্ভণিহে। আজিৰ পৰা 2 বছৰ পিছত যেতিয়া বিধানসভা নিৰ্বাচন হ'ব, তেতিয়া আচল ফাইনেল খেলটো হ'ব। আৰু যিদৰে যোৰহাটৰ ভিতৰত ৰাইজৰ জয় হ'ল, অহা বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ জয় হ'বলৈ গৈ এই ক্ষেত্ৰত সকলৰ সহায় বিচাৰিছোঁ, সকলৰ সহযোগিতা বিচাৰিছোঁ, সকলৰ সুপৰামৰ্শ বিচাৰিছোঁ। আমাৰ যাত্ৰাত যদি আমাৰ পৰা ক'ৰবাত ভুল হয়, যদি আমি নিজৰ আদৰ্শৰ পৰা আঁতৰি যাওঁ, যদি আমি নিজৰ তৃণমূল কৰ্মীখিনি পাহৰি যাওঁ, তেতিয়া মই আশা কৰোঁ যে আমাৰ দলৰ কৰ্মীখিনি আৰু ৰাইজৰ আমাৰ প্ৰতিনিধিসকল, জ্যেষ্ঠ নাগৰিকসকল, সচেতন সমাজ আমাক সুপৰামৰ্শ দিব। আৰু সেইকাৰণে মই বাৰম্বাৰ কওঁ যে আজি সমগ্ৰ ভাৰতৰ ভিতৰত ৰাজনৈতিকভাৱে পৰিৱৰ্তন হৈছে। সৌভাগ্যৰ দিন যে আমি এগৰাকী নৱনিৰ্বাচিত সাংসদ, আন কোনো নহয়, আমাৰ অতি পৰম শ্ৰদ্ধাৰ 3বাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা, চতুৰ্থবাৰ একেৰাহে তেখেতে তিতাবৰ সমষ্টিৰ প্ৰতিনিধিত্ব কৰা আমাৰ প্ৰয়াত তৰুণ গগৈ ছাৰৰ সুযোগ্য তনয়, আমাৰ সকলোৰে গৌৰৱ, অসমৰ এক বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ ডাঙৰীয়াক আজি তেখেতৰ ইচ্ছা অনুসৰি দল সংগঠনক তেখেতে লগ কৰিবলৈ আহিছে। আৰু এই দল সংগঠনক লগ কৰা ধন্যবাদ থাকিল। সাজু হৈ থাকিব তিতাবৰ ব্লক বিষয়ববীয়া।
ইউথ কংগ্ৰেছ, ইয়ং ব্ৰিগেড, তিতাবৰ ব্লক সামাজিক মাধ্যম ও তথ্য প্ৰযুক্তি বিভাগ সমন্বয়ক সঞ্জয় দত্ত, হাজু হৈ থাকিব তিতাবৰ ব্লক অনুসূচিত জাতি বিভাগ সভাপতি জয়ন্ত দাস, তিতাবৰ ব্লক সামাজিক মাধ্যম ও তথ্য প্ৰযুক্তি বিভাগ সমন্বয়ক সঞ্জয় দত্ত, বিষয়ববীয়া, তিতাবৰ ব্লক অনুসূচিত জাতি বিভাগ জয়ন্ত হাজৰিকা ও বিষয়ববীয়া, সংখ্যালঘু বিভাগ মেলামাটি মণ্ডল। ইয়াৰ পিছত অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি আগবাঢ়িম। আমাৰ ওচৰত আহিবৰ বাবে অনুৰোধ জনালোঁ অন্যান্য পিছপৰা শ্ৰেণী তিতাবৰ জিলা সমিতিৰ অৰূপ সন্দিকৈ, টাই আহোম যুৱ পৰিষদ তিতাবৰ অচ্যুত ৰঞ্জন গগৈ আৰু পৰিষদ তিতাবৰ কৃষ্ণদাস প্ৰাথমিক শংকৰী সংঘ নতুন মাটি বটিয়াজান, সংগীতা বৰুৱা লেখিকা সমাৰোহ, পুতুল কছাৰী ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ মূল সংগঠনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, চুতীয়া যুৱ সন্মিলন অসমৰ হৈ পত্ৰিকা সম্পাদক মৃগেন বৰুৱা, ৰোহিত হাজৰিকা সভাপতি ইকৰাণী চুতীয়া জাতি সন্মিলন, অসম ৰাজ্যিক পৰিবহণ নিগম জ্যেষ্ঠ নেওৰা, ইয়াৰ পিছতে